নমস্কাৰ সকলোতে। এতিয়া মহিলাসকলৰ মাজত এটাই কথা চলি আছে যে আমালোকৰ 10,000 টকাটো কেতিয়া দিব। এতিয়া 10,000 টকাৰ যিটো নিউজ ওলাই আহিছে সেইটো আপোনালোকক মই জনাব বিচাৰিছোঁ। চাওক, ভিডিঅ'টো সম্পূৰ্ণ চাব দেই, নহ'লে এটা পইণ্ট মিছ হৈ গ'লে আপোনালোকে টকা নাপাব পাৰে। চাওক, প্ৰথমতে কৈছোঁ যে চৰকাৰ গঠন হোৱাৰ পূৰ্বে আমাক টকাখিনি নিদিয়ে। তো চৰকাৰ গঠন হৈ গৈছে এতিয়া, চ' টকা আপোনাৰ মোটামুটি কেইদিনমান ভিতৰতে পাই যাব। তাতে আগতে এটা বস্তু চাব, আপোনালোকৰ মোবাইলত মেছেজ আহিছেনে নাই। এটা মেছেজ আহিব চাব আপোনালোকৰ MMUA, মই দেখুৱাই দিছোঁ স্ক্ৰীণত, চাই লওক। এইটো মেছেজ আপোনালোকৰ মোবাইলত যদি আহিছে তেতিয়াহ'লে শুনক, প্ৰথম কথাটো আপোনালোকৰ এনেকুৱা নহয় যে মেছেজ আহিলে আপোনালোকে টকাখিনি পাই যাব। ইয়াতে কি কৈছে, ইয়াৰ MMUA ফৰ্ম, আচলতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা এপ্লিকেশ্যন যিখন ফৰ্ম আছিল সেইখন ছাবমিট হৈছে। সেই ফৰ্মখন ছাবমিট হৈছে। এতিয়া আপোনালোকৰ বেংক একাউণ্টত টকা সোমাব আৰু, কিন্তু তাৰ আগতে কেইটামান মন কৰিবলগীয়া কথা চাওক। ইয়াতে কৈছে কি ফৰ ফাৰ্ডাৰ ভেৰিফিকেশ্যন মানে আপোনালোকৰ ফৰ্মখন যি ছাবমিট হৈছে সেইখন ভেৰিফিকেশ্যন হ'ব যে আপোনাৰ তথ্যখিনি কিমান দূৰ সঁচা। 10,000কৈ টকা এনেই নিদিয়ে, চাব এই তথ্যখিনি চাব আগতে। এতিয়া বহুতে ভাবিব তথ্য কি চাব। প্ৰথমতে চাওক আপোনাৰ বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ সৈতে লিংক আছেনে নাই। ঠিক আছে, সেই প্ৰথমতে হেৰি চাব। ছেকেণ্ড অপশ্যন যিটো আপোনাৰ যদি ফিল্ড ভেৰিফিকেশ্যন হয়, ফিল্ড ভেৰিফিকেশ্যন হ'লে আপোনালোকৰ গছপুলিকেইডাল চাব যে আপুনি যে গছপুলি যে উঠিছিল কেৱল সঁচাই নাই এনেই মিছা কোনোবা গছত ঠানি আনি কেনে ধৰি কেনে উঠিছে। চ' যিডাল গছপুলি আপোনালোকে ৰুইছিল সেইটো যত্ন কৰাৰ ব্যৱস্থা লওক, কাৰণ যেতিয়া ফিল্ড ভেৰিফিকেশ্যন হ'ব তেতিয়া যদি সেই গছপুলিডাল য'ত আপুনি ৰুইছিল যদি আপোনালোকে অফিচাৰ আহি কেনে নাপায় তেনেহ'লে আপোনাৰ ফৰ্মখন ৰিজেক্ট হৈ যাব পাৰে। সেইকাৰণে প্ৰথম আপোনাৰ বেংক একাউণ্টখন লিংক আছেনে নাই চাওক। ছেকেণ্ড, ফিল্ড ভেৰিফাইড আপোনালোকৰ গছপুলিডাল ৰোপণ যে কৰিছিল সেইটো যত্ন লওক। এইখিনিয়ে কথা। তাৰ মাজতে এইখিনি হৈ যোৱাৰ পিছতে আপোনালোকৰ ডাইৰেক্ট পইচাটো একাউণ্টত সোমাই যাব। চ' এপ্লিকেশ্যনটো ছাবমিট হৈ গৈছে এইটো। চ' এইখিনি আপোনালোকক জনাব লগা আছিল। চ' ভাল লাগিলে শ্বেয়াৰ কৰক।